हेलो माय डियर स्टूडेंट्स তোমালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ এটি পাঠ দিয়া আছে আমাক বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই পাঠটিৰ লগত জড়িত কোনবিলাক প্ৰশ্ন পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় সেই প্ৰশ্নসমূহ এই ভিডিঅ'টিত আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। আৰু যিবিলাক প্ৰশ্ন যে পৰীক্ষাত আহিব সেই প্ৰশ্নসমূহৰ এটি তোমালোকে আভাস পাবা আৰু সেই প্ৰশ্নসমূহ তোমালোকে প্ৰিপেয়াৰ কৰিলে পৰীক্ষাত নিশ্চয়কৈ ভাল নম্বৰ লাভ কৰিব পাৰিবা। আজি ইতিহাস খণ্ডৰ যিটো প্ৰথম পাঠ তাৰে আমি প্ৰশ্নসমূহ আমি আলোচনা কৰিব লৈছোঁ। মোৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আজিৰ আমি যি পাঠ ইতিহাস খণ্ডৰ যি প্ৰথম পাঠ আমি লৈছোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলন, এই পাঠটিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ব্লু প্ৰিণ্ট আছে সেই ব্লু প্ৰিণ্ট মতে এই পাঠৰ পৰা এইবছৰ আমাক 6 নম্বৰৰ প্ৰশ্ন দিয়া থাকিব। তাত দীঘল প্ৰশ্ন দুইটাই হ'ব, দুইটাই 3 নম্বৰৰ প্ৰশ্ন হ'ব। 3 আৰু 3 হ'লে আমাৰ 6 হ'ব। গতিকে এইখিনি আমাৰ এই পাঠটিৰ পৰা আমি জানিবলগীয়া। গতিকে তোমালোকে ইয়াত শৰ্ট প্ৰশ্ন আমাক ইয়াতে নাহে, 3 আৰু 3 6 নম্বৰ ইয়াৰ পৰা থাকিব। তোমালোকে দুটা দীঘল প্ৰশ্ন ইয়াতে লিখিব লাগিব। আহাচোন বাৰু প্ৰশ্নসমূহ আমি জানি লওঁ। ইয়াৰ প্ৰথম প্ৰশ্নই দিয়া আছে যেটো বহুত বেছি দৰকাৰী। স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কাৰ্যপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সহায় লাভ কৰিছিল নে? আমি চাব লাগে যে এই প্ৰশ্ন কিন্তু দুটা খণ্ড আছে। ইয়াৰে এইখিনিলৈকে আমাৰ এটা খণ্ড, স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কাৰ্যপন্থা লৈছিল, আৰু দ্বিতীয় খণ্ডটি হৈছে আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সহায় লাভ কৰিছিল নে? ইয়াতে মানে আমাৰ 2+1 হ'ব প্ৰশ্নটিৰ বাবে। 2+1 হ'লে আমাৰ 3 হ'ব। গতিকে এই প্ৰশ্নটিৰ বাবে আমাক 3 নম্বৰ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্নটি আমাৰ দৰকাৰী প্ৰশ্নটি হৈছে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। এইটো আমাৰ কিন্তু বহুত দৰকাৰী প্ৰশ্ন হয়, তোমালোকে এইটো চাবা। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ইয়াত আমাক প্ৰশ্ন দিয়া আছে স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। আমাক যিহেতু 3 নম্বৰৰ প্ৰশ্ন, গতিকে আমি সদায় মনত ৰাখিব লাগিব বহুত বেছি দীঘলীয়া লিখাৰ প্ৰয়োজন নাই। 3টা বা 4টা পইণ্ট আমি পইণ্ট আকাৰে লিখিলে বেছি ভাল হয়। তেতিয়া যিসকল ছাৰ বাইদেৱে চেক কৰিব তেওঁলোকেও সেই প্ৰশ্নবিলাক চেক কৰোঁতে বহুত ভাল পায়। গতিকে তোমালোকে পইণ্ট আকাৰে লিখিলে বহুত বেছি ভাল হয়। গতিকে ইয়াত যিহেতু এই প্ৰশ্নবিলাকৰ আমাৰ 3 নম্বৰ থাকিব, এই প্ৰশ্নটিৰ বাবে আমি 3টা বা 4টা পইণ্ট লিখিলে যথেষ্ট। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ইয়াত দিয়া আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4দফীয়া আঁচনিৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল? এই যিটো প্ৰশ্ন আমাক দিয়া আছে, এই প্ৰশ্নটি আমি জানো যে বংগভংগৰ 4দফীয়া আঁচনিখনৰ যিকেইটা দফা আছিল 4টা আমাক দফা দিয়া আছিল। ইয়াৰে প্ৰথম দফা এই প্ৰশ্ন আমাৰ যিটো পাঠ্যপুথি আছে সেই পাঠ্যপুথিৰ আমাৰ 6 নম্বৰ পৃষ্ঠাত আমাক দিয়া আছে। গতিকে আমি ইয়াতে প্ৰথম দফাৰ যিকোনো 3টা আমি আঁচনি উল্লেখ কৰিলেই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। এই একেটা প্ৰশ্নৰে আমাক দ্বিতীয় দফাৰ যিটো আছে সেই প্ৰশ্নটি বহুত দৰকাৰী। গতিকে এইবাৰ প্ৰথম বা দ্বিতীয় দফাৰ যিকোনো এটা প্ৰশ্ন আমাক দিব পাৰে। আৰু দ্বিতীয় দফাৰ যিখিনি কথা এইখিনি আমাৰ যিখিনি সমাজ বিজ্ঞানৰ মূল পাঠ্যপুথি তাৰ 7 নম্বৰ পৃষ্ঠাত আমাক উত্তৰটো দিয়া আছে। আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছে যিটো দৰকাৰী, স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল? প্ৰতিবিধ কাৰ্যসূচীৰ চমুকৈ উল্লেখ কৰা। ইয়াতে আমি সেই কাৰ্যসূচীসমূহ খালি নামবিলাক উল্লেখ কৰি এটা এটা বাক্য লিখি দিলে আমাৰ হৈ যাব। আমাৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি লিখিলে আমাৰ হৈ যাব। 6 নম্বৰ প্ৰশ্নটি আমাৰ হৈছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। এই প্ৰশ্নটি বহুত দৰকাৰী হয়, যিকোনো 3টা ফলাফল উল্লেখ কৰি দিলে হৈ গ'ল। আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্ন আমাক ইয়াত দিয়া আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ লিখা। আমাৰ প্ৰত্যেকটো প্ৰশ্ন 3 নম্বৰ থাকিব। গতিকে আমি যিকোনো দুটা প্ৰশ্ন আমি লিখিব লাগিব। 3 + 3 হ'লে আমাৰ 6 হৈ যাব। এই পাঠটিৰ পৰা আমাক
8 নম্বৰ প্ৰশ্নটি দৰকাৰী প্ৰশ্ন লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ দ্বিতীয় দফা ইতিমধ্যে মই প্ৰথম দফাৰ কথা উল্লেখ কৰিছোৱে দ্বিতীয় দফাৰ কথা তাতে মই উল্লেখ কৰিছিলোঁ গতিকে প্ৰথম আৰু দ্বিতীয় দফাৰ প্ৰশ্নখিনি পঢ়িলে আমাৰ ইয়াতে এটা প্ৰশ্ন আমাক দৰকাৰী প্ৰশ্ন এটা মানে আমাৰ পৰীক্ষাত আহাৰ বহুত সম্ভাৱনা আছে প্ৰশ্ন নম্বৰ 9 নম্বৰ প্ৰশ্নটি আমাক দিয়া আছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ তিনিটা সংমণ্ডল উল্লেখ কৰা ইয়াত আমাক তিনিটা সংমণ্ডল উল্লেখ কৰিব দিছে এইখিনি উল্লেখ কৰিলে হ'ব আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে অন্তিম প্ৰশ্ন দৰকাৰী প্ৰশ্নটি হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ উল্লেখ কৰা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি সেইখিনি আমি ইয়াতে তিনিটা বা চাৰিটা পইণ্টত যদি আমি উল্লেখ কৰি দিওঁ আমাৰ প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিৰ মূল বিষয়বস্তু ইমানেই গতিকে সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম পাঠৰ দৰকাৰী প্ৰশ্নসমূহ এইকেইটা চালে তোমালোকে এই পাঠৰ যি 6 নম্বৰ আছে তোমালোকে নিশ্চয়কৈ 6 নম্বৰ লাভ কৰিব পাৰিবা আৰু এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ